আজি ডিমু অঞ্চলত প্ৰায় সদায় ৰাতি হলে প্ৰায় গৰু চুৰ হৈ আছে, কৃষকৰ ঘৰৰ পৰা গৰু চুৰ হৈছে। কিন্তু পৰিতাপৰ বিষয় যে ডিমু আৰক্ষী প্ৰশাসনে আৰু জিলা আৰক্ষী প্ৰশাসনে সকলো জ্ঞাত যে চোৰক চিনিও পায়, তথাপি তেওঁলোকক আজিলৈকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। ইয়াত এটা কথা স্পষ্ট হৈ পৰিছে যে জিলা আৰক্ষী প্ৰশাসন আৰু ডিমু আৰক্ষী প্ৰশাসনে তেওঁলোকৰ ৰক্ষণাবেক্ষণ দি আছে। আৰু প্ৰায় আপোনালোকে দেখিবলৈ পাইছে যে দিন দুপৰতে ৰাজমাহ সমীপত গজালি ওচৰত কেইজনমান ভেৰণীয়া গুণ্ডাই ৰখি পিনে তেওঁলোকে যি গৰু গাড়ী আহে তেওঁলোকক ৩,০০০ পৰা ৩০,০০০লৈকে তেওঁলোকে চিণ্ডিকেটৰ নামত পইচা লয়। এইটো কিদৰে হ'বলৈ সক্ষম হৈছে আজি সেইসকলক ৰক্ষণাবেক্ষণ দি আছে কেৱল ডিমু আৰু জিলা আৰক্ষী প্ৰশাসনে। আৰু ইয়াত নিশ্চয় ইয়াত ৰাজনীতিক মন্ত্ৰী বিধায়কৰ হাত আছে, সেইবাবে আজি তেওঁলোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। আজি এই আন্দোলনৰ পৰা আমি ডিমু আৰক্ষী প্ৰশাসন বা জিলা আৰক্ষী প্ৰশাসনক সকীয়াই দিব বিচাৰিছোঁ। যদি অতি সোনকালে যদি তেওঁলোকক এই চিণ্ডিকেট চক্ৰত যদি উৎখাত নকৰে তেনে আমি আগন্ত কাইলৈৰ পৰা আৰু ধাৰাবাহিক আন্দোলন কাৰ্যসূচী হাতত ল'বলৈ আজি ডিমু অঞ্চল